ওদালগুৰি জিলাৰ জিলা কাৰাগাৰত আজি অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত কৰ্কট ৰোগ সজাগতা সভা, কেঞ্চাৰ স্ক্ৰিনিং কাৰ্যসূচী আৰু প্ৰাথমিক চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। এই কাৰ্যসূচীত কাৰাবন্দী আৰু কাৰাগাৰৰ কৰ্মচাৰীসকল উপস্থিত থাকে। সভাত দৰং কৰ্কট কেন্দ্ৰৰ অধীক্ষক ডাঃ ছৈয়দ ইফতিখাৰ চুবানীয়ে কৰ্কট ৰোগৰ সজাগতা, সাৱধানতা আৰু চিকিৎসা সেৱাৰ বিষয়ে অৱগত কৰে। লগতে ডাঃ ৰিচব দে কৰ্কট ৰোগৰ লক্ষণ আৰু চিকিৎসা সম্পৰ্কে বিস্তৃতভাৱে আলোচনা আগবঢ়ায়। কাৰ্যসূচীত কেঞ্চাৰ স্ক্ৰিনিং আৰু প্ৰাথমিক চিকিৎসা সেৱা আগবঢ়ায় নাৰ্ছিং অফিচাৰ লাকী দৈমাৰী আৰু ধনশ্ৰী ডেকাই। সভাত উপস্থিত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জিলা সমন্বয়ক কয়ালী ঘোষে আগতীয়াকৈ স্ক্ৰিনিং আৰু সজাগতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নিউজ ডেস্ক AIN লাইভ। আজি আমি অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ দৰং কেঞ্চাৰ কেয়াৰ চেণ্টাৰৰ পৰা ওদালগুৰি জিলা কাৰাগাৰত আহি উপস্থিত হৈছোহি আৰু ওদালগুৰি জিলা কাৰাগাৰৰ অধীক্ষক শ্ৰী মনোজ ঠাকলেৰী ডাঙৰীয়া আৰু তেখেতসকলৰ কৰ্মীবৃন্দ বিষয়ববীয়াসকলৰ লগতে লাগি এই ইয়াত কেঞ্চাৰ স্ক্ৰিনিং আৰু সজাগতা সভাৰ আয়োজন কৰা হৈছিলে, য'ত তাত আমি অংশ লৈছোঁহি আৰু তেখেতসকলক ধন্যবাদ জনাইছোঁ যে আমাক আহি ইয়াত এই সুবিধা দিয়াৰ বাবে। আমি ইয়াত যিসকল কাৰাবন্দী আছে তেখেতসকলক আমি প্ৰথমে কেঞ্চাৰ আৰু নন কমিউনিকেবল ডিজিজৰ বিষয়ে কিছু কথা অৱগত কৰাবৰ কাৰণে এখন সভা বক্তব্য ৰাখিলোঁ আৰু তেওঁলোকৰ যিখিনি প্ৰব্লেম আছে সেইখিনি প্ৰব্লেমৰ বিষয়ে আমি কথা পাতিলোঁ বা তেওঁলোকক আমি যিখিনি কেঞ্চাৰৰ আগতীয়া লক্ষণ আছে তাৰ বিষয়ে অৱগত কৰোৱা হৈছে। লগতে ইয়াৰ পিছতে আমাৰ ওদালগুৰিৰ যিটো COP টীম আছে তেওঁলোকে ইয়াৰ পিছতে এই যিসকল কাৰাবন্দী আছে তেওঁলোকক কেঞ্চাৰ আৰু নন কমিউনিকেবল ডিজিজৰ স্ক্ৰিনিং পদ্ধতিখিনি আৰম্ভ কৰিব আৰু আমি আজি যিটো প্ৰগ্ৰাম ইয়াত হৈছে সেইটো সুকলমে সমাধা হৈছে বুলি গণ্য কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।